লাষ্ট ইয়াৰ আগতে মই এতিয়া এটা ক্লাছ কৰিছিলোঁ ভিডিঅ' পাই তোমালোকৰ আগত দিলোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ সম বেছিক কনচেপ্ট অফ কেমেষ্ট্ৰি যিটো চেপ্টাৰ আছিলে সেই চেপ্টাৰৰ আনুষংগিক যিবিলাক বস্তু আছিলে প্ৰথম এটা ষ্টেটছ অফ মেটাৰ নেচাৰ অফ মেটাৰ বুলি আছিলে নেচাৰ মেটাৰ বুলি কোৱা এটা ষ্টেটছ অফ মেটাৰ আহিলে এতিয়া মেটাৰ বুলি কোৱাৰ লগে লগে মেটাৰনো কি বস্তু অবজেক্ট কি বস্তু তো সেই কথাখিনি আমি এটা অলপমান ভিডিঅ'ত আমি তাতে ৰৈ গ'লোঁ এতিয়া ক'ব খুজিছোঁ যদি যিখিনি ভিডিঅ'ত আমি কৈ গ'লোঁ কৈ গৈ পিনে আমি গোটেইখিনি কনক্লুজন কৰোঁ কনক্লুজন এনেধৰণৰ কৰোঁ যে আমি কওঁ যে কি হোৱাট ইজ মেটাৰ হোৱাট ইজ মেটাৰ বুলি কোৱাৰ লগে লগে কি হ'ব যে ক'ম যে কি যিয়ে নেকি কোনোবা এটা স্পেচ বুলি কোৱাৰ লগে লগে কি হ'ব ঠাই জেগা এডোখৰ দখল কৰে আৰু যাৰ এটা কি থাকে মাছ থাকে আৰু মাছ বুলি কোৱাৰ লগে লগে আগৰ এটা ভিডিঅ'ত কোৱা হৈছে যে মাছ কি বস্তু এতিয়া গতিকে ষ্টেটছ অফ মেটাৰৰ যিটো চেপ্টাৰ ষ্টাৰ্ট হৈছে প্ৰথম আৰম্ভণিৰ পৰা কথা কৈ আহি পিনে যেতিয়া নেচাৰ অফ মেটাৰ চেপ্টাৰটো যেতিয়া প্ৰথম তোমালোকক বুজাব পৰাকৈ যিটো আৰম্ভ কৰিছিলোঁ তাত কিছুমান এই শব্দবিলাক এইটো কাৰণে কোৱা হ'ল যদি তোমালোকে বস্তুবিলাক যদি ভালকৈ আয়ত্ব কৰিব নোৱাৰা এনেই এইটো চিঞৰিটো লাভ নাই পদাৰ্থ কি বস্তু কি তাৰ বস্তু এতিয়া ক'লোঁ যে কি যে পদাৰ্থ মানে কি হ'ল যাৰ এটা যি এটা স্পেচিফিক এটা মানে আপেক্ষিকভাৱে কোনোবা এটা জেগা দখল কৰে আৰু যাৰ এটা কি থাকে মাছ থাকে ভৰ থাকে তাৰ পাছতে আকৌ আহিলে কি আমি ধৰি ললো কি যে দুটা বস্তু আহিছিলে যে মেটাৰ আৰু অবজেক্ট কিন্তু বিভিন্ন কিতাপে বিভিন্ন কিছুমান কথা তেওঁলোকৰ ফলপ্ৰসূভাৱে কিছুমান কথা প্ৰকাশ কৰে কিন্তু সচৰাচৰ ক'বলৈ গ'লে কি সেইটো তেওঁলোকৰ নিজৰ এজেণ্ডা মতে কৰে কিন্তু সচৰাচৰ ক'বলৈ কি এই বস্তুবিলাক যদি সামগ্ৰিকভাৱে দৈনন্দিন জীৱন ধাৰণৰ লগত যদি আমি সম্পৰ্ক কৰি যদি বস্তুবোৰ বুজি যদি নাপাওঁ তেতিয়া আমাৰ বাকী বস্তুবিলাক আমি যুক্তিৰে বিশ্লেষণ কৰিবৰ কাৰণে আমাৰ দিগদাৰ হয় সেইকাৰণে এই শব্দকেইটাত মই বেছিকৈ তোমালোকৰ আগত খুব বেছি ষ্ট্ৰেছ দি আছোঁ এতিয়া আমি কনক্লুজন কৰিলোঁ মেটাৰ অবজেক্ট মেটাৰ সামেশ্যন অফ মেটাৰ এইটো এটা মেটাৰ সামেশ্যন যোগফল সামেশ্যন অফ মেটাৰ ইজ কল্ড অবজেক্ট আকৌ ঘূৰি আহিলো গৈ পিনে সামেশ্যন অফ মেটাৰ তাৰমানে যিমান মেটাৰ আছে গোটেই যিমানবিলাক পদাৰ্থ গোটেই পদাৰ্থৰ পৰিমাণটোৱে হ'ল এটা বস্তু আৰু এই যে পদাৰ্থবিলাক আছে পদাৰ্থবিলাকৰ বেলেগ বেলেগ ৰূপ আছে আমি ক্লাছৰ বিশেষকৈ আমি কথাবিলাক কৈ যাম ভিডিঅ' অলপ বাহুল্য হ'ব কিয়নো বাহুল্য হ'ব যদি বুজিয়ে নোপোৱা যদি বস্তুবিলাক যদি তোমালোকে নিজৰ অন্তৰে যদি ল'ব নোৱাৰা হৃদয়ংগম কৰিব নোৱাৰা গতিকে বস্তুটো পঢ়ি ফলপ্ৰসূ লাভ নকৰিব নোৱাৰা গতিকে এই যে ক'লো পদাৰ্থ যে এই পদাৰ্থবিলাকত কি কৈছে তোমালোকে চেপ্টাৰটোত কৈছে কি কৈছে যিয়ে নেকি এটা জেগা এডোখৰ ঠাই অকুপাই কৰে আৰু যাৰ এটা কি থাকে মাছ থাকে সঁচা কথা কাৰণ এইডোখৰ জেগা অকুপাই কৰিলে এই ঠাইডোখৰ অকুপাই এইটো দখল কৰিলে এইটো দখল কৰিলে এইটো দখল কৰিলে এইটো দখল কৰিলে দখল কৰি লাষ্টত গৈ এটা সমষ্টি সেই সমষ্টিতে হ'ল বস্তুটো আমাৰ বস্তুটো আমাৰ নহয় এইটো বস্তু কিন্তু এতিয়া হয় কি এই যে এটা অলপ জেগা যে দখল কৰিলে সেইটোকে আমি কি সেইটোকে মানে কি তোমাৰ যুক্তিৰে ক'ব খুজিছে যে যাৰ কি থাকে মাছ থাকে পৰিমাণ থাকে আৰু যিয়ে নেকি কি হুইচ অকুপাইজ কি কৈছে কি হুইচ অকুপাইজ কিতাপখন ভালকৈ চাই ল'বা দেই অকল লাইনটো পঢ়িলে নহয় হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ যিটো বেছিক কনচেপ্ট অফ কেমেষ্ট্ৰি যিটো নেচাৰ অফ মেটাৰৰ যিটো চেপ্টাৰ আছে হুইচ অকুপাইজ যি দখল কৰে স্পেচ সঁচা কথা জেগা এডোখৰ দখল কৰিলেহে গৈ লাষ্টত গৈ এনেকুৱা এটা পৰিৱেশ পাম গৈ পিনে গতিকে এতিয়া আমি শেষত এটা বস্তু কনক্লুজন কৰি দিছোঁ তোমালোকৰ সুবিধাৰ্থে কি কনক্লুজন কৰিব খুজিছোঁ যিহেতু নেকি আজিকালি পাঠ্যপুথিবিলাক বহুত আপডেট হৈ আহিলে
শুনা মতেতো আজিকালি ক্লাছ 8 9 CBSE বোৰ্ডৰ কিতাপো হয় চলে তেতিয়াতো খুব ধুনীয়া কথা খুব ভাল কথা কিন্তু কিতাপ পঢ়িলেই নহ'ব কিতাপবিলাকত দিয়া বিষয়বস্তুবিলাকৰ বিশ্লেষণটো এটা লাইনত 10টা লাইন ভাবিব লাগিব গতিকে আমি কনক্লুজন কৰোঁ কেনেকৈ কনক্লুজন কৰোঁ অবজেক্ট বস্তু কেনেকৈ গঠন হ'ব মেটাৰ পদাৰ্থ কেনেকৈ হ'ব ইয়াৰ পৰিমাণ আৰু লাষ্টত গৈ কি হ'বগৈ এই পৰিমাণ হ'ল সেই পৰিমাণটো কি বুলি কম আমি ভৰ ইংৰাজীত আমি কি বুলি কম মাছ মেটাৰটো কি বুলি কওঁ পদাৰ্থ আৰু মেটাৰ কি হয় কোনোবাটো খালী চকুৰে দেখিবা আৰু কোনোবাটো খালী চকুৰে নেদেখিবও পাৰা সেইবোৰ লাহে 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 তোমালোকৰ আগত গোটেই বস্তুবোৰ অৱগত কৰা হ'ব খালী চকুৰে কোনবোৰ নেদেখে কাৰণ যিহেতু তোমালোকে এটম কি জানা মলিকিউল কি জানা সেইবিলাকো এটা এটা পদাৰ্থ গতিকে সেইবিলাকৰ চাৰিত্ৰিক বৈশিষ্ট্যবিলাক অধ্যয়ন কৰাৰ আগতে সচৰাচৰ দেখি থকা ভৌতিকভাৱে আমি ফিজিকেলি সেই বস্তুবিলাকৰ ওপৰত উপমা দি পিনে তোমালোকক কথাখিনি কৈছে সহজভাৱে বুজি থোৱা যে বস্তু কি পদাৰ্থ কি আৰু ভৰ কি এতিয়া ভৰ বুলি অহাৰ লগে লগে যিহেতু নেকি তোমালোকৰ এই ষ্টেট নেচাৰৰ মেটাৰ সৈতে আকৌ আহিলে ভৰ আমাৰ সচৰাচৰ কি হৈছে দৈনন্দিন জীৱন ধাৰণত কি হৈছে আমাৰ কি হয় দুটা বস্তুৰ মাজত খুব এটা কনফিউজন চলে যেহেতু নেকি শব্দটো আহিছে যেতিয়া তাৰ লগত এটা ৰিলেশ্যন কৰি কথাটো কওঁচোন শুনা তোমালোকে ভৰ আৰু এটা শব্দ মানে হঠাতে শুনি থকা এটা শব্দ হঠাতে নহয় ওজন ভৰ আমি ক'লোৱেই এইটো এটা বস্তু ইয়াত এইবোৰ হ'ল পদাৰ্থ এই বস্তুটোত থকা পদাৰ্থৰ পৰিমাণ এমাউণ্ট 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 9 10 11 12 যিয়ে নহ'ব লাগে এটচেট্ৰা বস্তুটোত থকা পদাৰ্থৰ পৰিমাণেই হ'ল আমাৰ ভৰ ভৰ কেনেকৈ হ'ব পাৰে নোটেশ্যন চাইণ্টিফিক নোটেশ্যন বিজ্ঞানীসকলে আমাৰ সুবিধাৰ্থে দৈনন্দিন জীৱন ধাৰণ বা বেলেগ বেলেগ নোটেশ্যনৰ কাৰণে দিলে কি দিলে গ্ৰাম মিলিগ্ৰাম কিলোগ্ৰাম সেন্টিগ্ৰাম নাম শুনিছে সেন্টিগ্ৰাম কম পাছলে টন এটসেট্ৰা এটসেট্ৰা এইবিলাক কি গ্ৰাম কি পৰিমাণ ভৰ মাছ কেজি কি পৰিমাণ ভৰ দোকানলৈ গলা আলু 2 কেজি দিয়কচোন হেতু কি 2 কেজি আলু মানে 2 কেজি আলু মানে 2 কেজি আলু নামৰ যেটো বস্তু মানে কি 2 কেজি বুলি কোৱা লগে কোনোবা এটা বাচনত লবা কোনোবা এটা হেয়ত লবা তাত কি কি আছে আলু আছে প্ৰতিটো আলুৰ পৰিমাণ গৈ গৈ লাষ্টত গৈ 2 কেজি হৈছে গৈ এটো কি পৰিমাণ এই 2 শব্দটো ক'বা আহিছে হে তাত থকা পলিথিন বা বিকাৰটোত থকা আলুৰ গিটা পৰিমাণ লাষ্টত গৈ হৈছে গৈ 2 কেজি আমি এতিয়া বজাৰত গলে যিমানবিলাক বস্তু লওঁ দেখো 1 কেজি দিয়া 2 কেজি দিয়া 3 কেজি দিয়া 4 কেজি দিয়া সেইবিলাক কি মাছ ভৰ কিন্তু তাৰ মাজতে আমাৰ দৈনন্দিন জীৱন ধাৰণত আমি কিছুমান মানুহক দেখো ওই ইয়াৰ ওজন বৰ কম দেই আৰে ইয়াৰ ওজন বৰ কম যেনে এখন তোলা চনিলি ললো ব্যালেন্স এইফালে আমি দি দিছো এইফালে আমি ব্যালেন্স দি দিছো ইয়াত মানুহ এটা যেন উঠি দিলে ইয়াত মানুহটা উঠি দিলে কোনবা এফ মানে এক্স ওয়াই যে কোনবা এক্স নাম মানুহটা উঠি দিলে এইফালে তোমাৰ ইয়াত তোমাক এমাউন্ট পৰিমাণ দিছে কিমান দিছে
50 কেজি এইফালে তোমাৰ যিখন আমাৰ বেলেঞ্চত সব সমান হৈ গুচি আহিছে গতিকে এই যে মানুহটো x নামৰ মানুহটো পৰিমাণ কি 50 কেজি দিস ইজ মাছ দিস ইজ নট ওয়েট কেতিয়াও ভুল নেভাবিবা এটো ওজন নহয় ওজনটো হেতু নহয় তারপর আকৌ আমি যিমান বিলাক তুলা চালনীয়ে যিমান বিলাক বস্তু আমি যে জোখমাপ কৰো সেই জোখমাপ বিলাক হল যি বস্তু বিলাক জোখমাপ কৰো সেই বস্তুটো থকা পদাৰ্থৰ পৰিমাণ 1 কেজি 2 কেজি 10 কেজি 20 কেজি 40 কেজি 50 কেজি এটসেট্ৰা ডট যিয়ে নহক লাগে হেতু আমাৰ হল মাছ গতিকে লৰাহত মই এটা কথা মই বিশ্বস্ত আৰু আশ্বাস ল'ব পাৰো যে তোমালোকে মাছ কি বস্তু জানি ল'ব বুলি ভাবিলো কিয় যেহেতু নেকি হাই সেকেন্ডাৰী ফাৰ্ষ্ট চেপ্টাৰটো পঢ়াৰ আগতে নেচাৰ অফ মেটাৰ পঢ়াৰ আগতে তাৰ সেই শব্দকিটা যদি আমি সম্পূৰ্ণ যদি ভালকে বিশ্লেষণ কৰিব নোৱাৰো তেতিয়া পঢ়িটো কোনো লাভ নাই গৈ পিনে এতিয়া কি হ'ল ঠিক আছে এতিয়া মাছ থাকি নাই আকৌ শব্দটা আহিলে এনে মই কৈ দিছো দেই এটা কথা তোমালোকক সুবিধাৰ্থে কৈ দিছো ওজন আমি আজি প্ৰায় 25-26 বছৰ আগত আমি পঢ়িছিলো ক্লাস 9ত যে কোনো বস্তুৰ ওপৰত পৃথিৱীৰ মধ্যাকৰ্ষণ বলকে ওজন বুলি কোৱা মানে আমি যে তোমালোকৰ গতে মেমৰাইজ কৰিছিলো কোনো বস্তুৰ ওপৰত পৃথিৱীৰ মধ্যাকৰ্ষণ বলে ওজন মানে কি হ'ল আমি সবেই জানো যে পৃথিৱীৰ যিমানেই বস্তু নাথাকক কিয় পৃথিৱীৰ নিজৰ কেন্দ্ৰৰ ফালে সদায় আকৰ্ষণ কৰে মানে কি হ'ল আকৰ্ষণ হল এটা বল নাজানো তোমালোকে ইয়া আগৰ ক্লাছবিলাকত বল কি বস্তু কেনেকৈ পঢ়াইছিলে বলৰ সংজ্ঞা কেনেকৈ বুজাইছিলে নাজানো ওজন হল এটা বল মানে আমি নিউটনৰ দ্বিতীয় গতিৰ সূত্ৰত কৈছে F বলৰ কেনেকৈ গাণিতিক সূত্ৰ আমি দিব পাৰো বল ইকুৱেল টু m ইনটু m মানে হল মাছ অলপ আগত বুজাই গৈছো তোমালোকক মাছ পূৰণ মাল্টিপ্লিকেশ্যন বাই এক্সিলাৰেশ্যন অসমীয়াত কয় লৰাহে ত্বৰণ সহজ কথা ইটোৰ লগত ইটো সম্পৰ্ক কৰি গৈ থাকচোন ত্বৰণ গতিকে ওজন এটা কি বল পৃথিৱীৰ কোনো বস্তুৰ ওপৰত পৃথিৱীৰ মধ্যাকৰ্ষণ বলটো কি কয় মধ্যাকৰ্ষণ বল বুলি কোৱাৰ লগে লগে এটা আমাৰ স্পেশাল টাৰ্ম আহে আমি ক্লাস 9ত 25 বছৰ আগতে পঢ়িছিলো তহঁতি জানো আজিকালি জি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি মনত আছে নাই কি কৰিলে F ইকুৱেল টু mg জি মানে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি এইখিনি কথা মানে ওপৰকে কৈছো তহঁতক যে কনফিউজ হৈ গল যে ওজন কি বস্তু এটা mg ইনটু কোনো বস্তুৰ ওপৰত পৃথিৱীৰ মধ্যাকৰ্ষণ বল তাৰ মানে বস্তুটো কি কৰিব নিজৰ গ্ৰেভিটি ফালে এটেক কৰিব বস্তু যদি ইয়াত থাকে ইয়ালৈ আহিলে ডিসটেন্সও নাই h আকৌ তো কম আকৌ কেতিয়াবা আকৌ বেলেগ ক্লাছত উপমা ওলাই ইয়াত ওলাই গলে কথাখিনি কম গতিকে এটা কথা জানি থক কি ওজন হল এটা বল আৰু মাছ হল এটা পৰিমাণ ওজন আৰু বলৰ নামত ইটোৱে এটা পাৰ্থক্য আৰু ওজন হল এটা ভেক্টৰ ৰাশি আকৌ ওলাই যাব দিয়া নকওঁতে ভৰ হল এটা স্কেলাৰ ৰাশি গতিকে সেই কথাটো আমি ৰিলেশ্যন কৰোঁ দেব দিব আৰু ঠিক আছে হৈ গ'ল এইখিনি কথা ওলাই গুচি আহিলে মই ঠিক আছে এতিয়া আমি গম পালো যে মেটাৰ পদাৰ্থ কি বস্তু অবজেক্ট কি অকমান আভাস ললো এতিয়া আমাৰ চেপ্টাৰটো হাই সেকেন্ডাৰী ফাৰ্ষ্ট চেপ্টাৰটো লাগিছে কি যে নেচাৰ অফ মেটাৰ বস্তুৰ
প্ৰকৃতি আচৰণ কেনেধৰণৰ হ'ব এতিয়া আচৰণ মানে ৰে ৰূপ হেনে গোটাই নে জুলিয়াই নে হেঁতি সাধাৰণ টেম্পাৰেচাৰত থাকেই নে নেথাকেই নে এনেকুৱা বিভিন্ন কিছুমান কথা আহি যায় গতিকে এই বস্তুটো যোৱাৰ লগে একচুৱেলি ইয়াক ক'ব লাগে ষ্টেটছ অফ মেটাৰ ষ্টেটছ অফ মেটাৰ বুজি লৈছোঁ কথাবিলাক ফিল কৰি লওক যে ষ্টেটছ অফ মেটাৰ যেটা আমি মেটাৰ গম পালোঁ ষ্টেটছ অফ মেটাৰ এতিয়া আমি ক্লাছ আজিকালি চাই ক্লাছ 8 থাকে ষ্টেটছ অফ মেটাৰ মানে অৱস্থা অৱস্থাটো কেনেকুৱা হয় মানে ৰাতিপুৱা শুই উঠিলে মানুহটোৰ অৱস্থাটো কি হয় দুপৰীয়া মানুহটোৰ কি হয় অৱস্থা মানে বুজি পাইছ নাই স্থিতি এক্সিষ্টেন্স অসমীয়াত কয় ইংৰাজীত কয় এক্সিষ্টেন্স অসমীয়াত কয় স্থিতি যে সেই সময়কণত মানুহটোৰ স্থিতিটো কি হয় গতিকে এতিয়া ক'ব খুজিছে যে ষ্টেটছ অফ মেটাৰ মেটাৰ যেতিয়া পঢ়িলোঁ মেটাৰ কি কি স্থিতি থাকিব লাগে যেনে এক টুকুৰা লোহাৰৰ দাণ্ডা 9-10 পঢ়ি আহিছ তহঁতি পিৰিয়ডিক টেবুল লোহাৰৰ দাণ্ডা বুলি ক'লে কি আহিব আইৰণ এগিলাচ পানী চকুৰে দেখিছোঁহে যেনে আমি সচৰাচৰ দেখি আহিছোঁ আমাৰ হস্পিটেলবিলাকত বা ৱেল্ডিং কৰা দেখিছোঁ নাই যিবিলাকত ৱেল্ডিং কৰে যে ৱেল্ডিং কৰাত কি থাকে চিলিণ্ডাৰ থাকে কি চিলিণ্ডাৰ থাকে তাত কি থাকে গেছ থাকে কি বুলি কয় অক্সিজেন গেছ আছে বুলি কয় অলপ ডাঙৰ কথা নাই এটা ৱেল্ডাৰে ৱেল্ডিং কৰি থাকে তই কেমিষ্ট্ৰি পঢ়ি আছ কেলে ৱেল্ডিং থাকে তই নাজানো এইটো লাজৰ কথা আছে গতিকে আমি প্ৰাৰম্ভিক বস্তুবিলাক জানিব লাগিব যে কি ষ্টেটছ অফ মেটাৰ বস্তুটো কি স্পষ্টভাৱে জানিম এতিয়া কেনেকৈ জানিম এতিয়া প্ৰথম আজি এটা কথাই কওঁ যে প্ৰাৰম্ভিক যিবিলাক বস্তু পদাৰ্থৰ অৱস্থা বুলি কোৱাৰ লগে লগে আমি ডেইলি দেখি থকা এটা কথা কম পদাৰ্থৰ আমি চকুৰে দেখি থকা খালী চকুৰে দেখি থকা বুলি ক'লে পদাৰ্থৰ কি কি থাকিব এটা থাকিব আমাৰ গোটা ইংৰাজীত ক'ব চলিড এটা ক'ব তোমাৰ লিকুইড যেনে গিলাচ এটা পানী থৈছোঁ লিকুইড আৰু এটা ক'ব কি গেছ দেখেনে সেই গেছ নেদেখে গেছ কি হয় এটা স্পেচিয়েল এটা আবেষ্টনীৰ মাজত ৰাখে যেনে এইটো গেছ আমাৰ পদাৰ্থৰ কেইটা অৱস্থা থাকে তিনিটা অৱস্থা সলিড লিকুইড গেছ তাৰপাছতে আৰু দুটা মই এড কৰি দিম এটা হ'ল প্লাজমা যিহেতু নেকি টেক্সট বুকখনৰ বস্তুটো সন্নিৱিষ্ট হোৱা নাই আৰু এটা আছে বছ আইনষ্টাইন বুলি কয় সিমানটো যাব নালাগে সেইটো বিষয়ে অধ্যয়ন হৈ আছে প্লাজমাটো অলপ আমি জানি গৈছিলোঁ গতিকে পদাৰ্থৰ কেইটা অৱস্থা থাকে সলিড লিকুইড গেছ কি বুলি ক'ম আমি ইয়াক গোটা জলীয় আৰু গেছীয় গতিকে এই তিনিটাৰ ওপৰত ফাণ্ডামেণ্টেল যিখিনি ধাৰণা সেই ধাৰণাখিনি দিম কেনেকৈ ধাৰণাটো দিম গোটা সলিড কি বস্তু সলিড বুলি কোৱাৰ লগে লগে তুমি কোনোবাই সুধিলে এইটো গোটা নে জুলীয়া তুমি কেনেকৈ তাৰ আগত বিশ্লেষণ কৰি ক'বা